বৰ্তমান যি প্ৰখৰ গৰম, এই গৰমত আপুনি বিদ্যুৎ বিলৰ পৰা কেনেকৈ বাচিব পাৰি। বেছিভাগ ঘৰত দিনত 10 ইউনিটতকৈ কম বিদ্যুৎ খৰচ নহয়, 10 ইউনিটতকৈ ওপৰতে খৰচ হয়। এই দিন 10 ইউনিট বিদ্যুৎ বচাব পাৰি। আপোনালোকক আজি এটা বস্তু মই লগাইছো, সেই বস্তুটো আপোনালোকক দেখাম, আহক। এইটো বস্তুটো দেখা পাইছে, এইটো দেখা পাইছে হেভেলছ কোম্পানী। এইটো ইণ্ডিকেটৰ জ্বলি আছে। এইটো এটা MCB হয়, ACDB, একচুৱেলি ACDB হয়। এইটো এটা মিটাৰ হয়, এইটো হল MCB। আৰু এইফালে এটা DCDB কয় এইটো। এই বস্তুখিনি মই যোৱা 4 তাৰিখত মই ইনষ্টল কৰিছো, মোৰ ঘৰত ইনষ্টল কৰি দিছে। এই 3 কিলোৱাট চলাৰ ইনষ্টলত কেনেকে কি প্ৰচেছ হয়, মই প্ৰথম এপ্লাইৰ পৰা একেবাৰে শেষলৈকে আজিলৈকে কেনেকে এপ্লাই কৰিলো, কেনেকে ভেণ্ডৰ চিলেকশ্যন হল, কেনেকে পইচা বেংকত সোমাল, কেনেকে লোন বেংকত আহিল, চলাৰবিলাক কেনেকে লগালে, গোটেই বস্তু সবিশেষ আপোনালোকক মই কৰি দেখাই দিম। মই যিহেতু কৰিছো, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, স্কিপ কৰিলে বুজি নাপাব। আৰু এই ভিডিঅ'টো দেখাৰ পিছত আপোনালোকে নিজেও এই কামটো কৰি ল'ব পাৰিব। লেটছ গো। নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰত PM সূৰ্যগৰ বিজলী যোজনা বেন যিটো চৰকাৰৰ ৱেবছাইট আছে, ৱেবছাইট সাৰ্চ কৰি দি ৱেবছাইটত গুচি যাব। মই যেহেতু আগতে ৰেজিষ্ট্ৰেশ্যন কৰি লৈছোঁ, আপোনালোকে অকলে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব, কোনো মানুহ ধৰিব নালাগে। আপোনালোকে নিজৰ মোবাইলেদি কনজিউমাৰ নম্বৰটো লগত লৈ আৰামত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত 3 কিলোৱাটটো চিলেকশ্যন কৰি ল'ব। মই যেহেতু আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে, সেইকাৰণে মই জাষ্ট OTP এটা দি লগ ইন কৰি লৈছোঁ। আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত মই মাই এপ্লিকেশ্যনটো দেখা পাইছে, মাই এপ্লিকেশ্যনত ডিটেইলছ মই আগতে ভৰাই লৈছোঁ। মই যিহেতু আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছিল বা এপ্লাই কৰা আছিল, মই কোনটো সময়ত মোৰ কি কি প্ৰচেছ কমপ্লিট হৈছে আপোনালোকক দেখাই দিছোঁ। কনজিউমাৰ ৰেজিষ্ট্ৰেশ্যন 15/6/2023, মানে 2023 চনতে মই ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। তাৰপিছত এপ্লিকেশ্যন কমপ্লিট দেখা হৈছে 17/3/2024। তাৰপিছত দেখা হৈছে নেক্সট এটা প্ৰচেছ। 3 নম্বৰ প্ৰচেছটো হ'ল ফেচিবিলিটি কমপ্লিট হৈ 27/4/2024 মোৰ ফেচিবিলিটি কমপ্লিট হৈ গ'ল। মই সকলো ট্ৰেক কৰি আছিলোঁ, আপোনালোকে দেখা পাইছে। তাৰপিছত কনজিউমাৰ ভেণ্ডৰ চিলেকশ্যন, মই আচলতে বহুত ভেণ্ডৰে মোৰ ঘৰত আহিছিল, মোৰ ঘৰ ভিজিট কৰি গৈছে, ডিটেইলছ জনাইছে, কিন্তু বহুত ভেণ্ডৰৰ মানে কথাবিলাক উল্টা পাল্টা হয়, কথাবিলাক ঠিক ঠাক নহয়। সেইকাৰণে মই ভেণ্ডৰটো চিলেকশ্যন কৰা নাই। এটা ভেণ্ডৰে মোক বহুত ঠগাই দিছে বা ভেণ্ডৰ চিলেকশ্যন কামত চিলেকশ্যন কৰি দিছিল, কিন্তু তেওঁ কাম কৰিব পৰা নাই। তাৰপিছত বহুত দিগদাৰী হৈছিল। মই ভেণ্ডৰ চিলেকশ্যনটো কৰিছোঁ 2/7/2026 চনত। ভেণ্ডৰ ইনষ্টলেশ্যন 2/7/2026 চনতে মই এই চলাৰ ইনষ্টলেশ্যনটো হৈ গৈছে। তাৰপিছত একেবাৰে শেষৰ যিটো প্ৰচেছ ডিছকম ইনস্পেকশ্যনটো এতিয়াও প্ৰচেছত আছে, 2/7/2026 প্ৰচেছত আছে। এতিয়া মোৰ ফোনো আহিছিল বা অফিচৰ পৰা ফোনো আহিছিল, এতিয়া ইনস্পেকশ্যনটো হৈ যাব। ইনস্পেকশ্যনটো হৈ যোৱাৰ পিছত মোৰ চলাৰটো এক্টিভেশ্যন হৈ যাব। এক্টিভেশ্যন হোৱাৰ পিছতে মোৰ যিটো এপছ আছে MI বিজুলী এপছ, এইটো নীলা হৈ যাব। পিছলৈ আপোনালোকক এই বিষয়ত আৰু এটা ভিডিঅ' বনাই দেখাম। জাষ্ট এইটো মোৰ সকলো প্ৰচেছ কেনেকৈ কমপ্লিট হ'ল ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিয়াৰ কাৰণে জাষ্ট এইটো ভিডিঅ' বনাইছোঁ। মোৰ এইটো এপ্লিকেশ্যনটো দেখা পাইছে, ৱাজিফাই এণ্টাৰপ্ৰাইজে মোক চলাৰটো প্ৰভাইড কৰিছে। তেওঁলোকে ভাল এটা ছাৰ্ভিচ দিয়ে। এই ডকুমেণ্টবিলাক মই যে আপলোড কৰিছোঁ, ৱাৰ্ক এগ্ৰিমেণ্ট, নেট মিটাৰিং এগ্ৰিমেণ্ট, ফেচিলিটি লেটাৰ, এইবিলাক গোটেইখিনি ডকুমেণ্ট আকৌ আপুনি ডাউনলোড কৰি ল'ব পাৰিব বা চাব পাৰিব। এপ্লিকেশ্যন একনলেজমেণ্ট, টোকেন, ফেচিলিটি লেটাৰ্ছ, নেট মিটাৰিং এগ্ৰিমেণ্ট, ৱাৰ্ক এগ্ৰিমেণ্ট, এইবিলাক গোটেই ডিটেইলছ ইতিমধ্যে আপলোডিং কৰি দিছোঁ। মোৰ চলাৰটো এই গাড়ীত লৈ আহিছে, আপোনালোকে দেখাইছে এই চলাৰৰ গাড়ী, 6টা চলাৰ পেনেল, ইয়াৰ লগতে যিমান মেচিনাৰী বা ৱেৰবিলাক আহিছে, 2 তাৰিখতে আহিছিল। 2 তাৰিখত যিটো ইনষ্টলেশ্যন কৰিছে, এইটো বস্তুবিলাক দেখা পাইছে। এই বস্তুবিলাক প্ৰথমে ৱেৰ, তাৰপিছত ক্লিপবিলাক, তেওঁলোকৰ মেচিনাৰী যিবিলাক ইনষ্টলেশ্যন কৰিব, ক্লেমবিলাক দেখা পাইছে। তাৰপিছত মই যিটো মেইন ইনভাৰ্টাৰ, মেইন মেচিন হয়, DCৰ পৰা AC কনভাৰ্ট কৰিব, মই হেভেলছৰ লৈছোঁ। আপোনালোকে বেলেগ কোম্পানী ল'ব পাৰে। হেভেলছ কমপ্লেইন নাই বুলি তেওঁলোকে জনাইছে, সেইকাৰণে মই হেভেলছে লৈছোঁ, যিহেতু বহুত পুৰণা কোম্পানী হয়। এইটো ৰূপটোপৰ ওপৰত, মানে টিনৰ ওপৰত তেওঁলোকে বহুত প্ৰখৰ ৰ'দত বহুত কষ্ট কৰি চলাৰবিলাক ইনষ্টলেশ্যন কৰিছে। তাৰপিছত কোম্পানীটো চিলেকশ্যন কৰিছে INA, যিটো এটা কোম্পানী হয়, INA কোম্পানী 550 ৱাটৰ যিবিলাক পেনেল হয়, এইবিলাক মই চিলেকশ্যন কৰি লৈছোঁ। আপোনালোকে বেলেগ কোম্পানী চিলেকশ্যন কৰি ল'ব পাৰে। মোৰ এইটো ভাল লাগিছে, মই এইটো চিলেকশ্যন কৰিছোঁ। তাৰপিছত এইবিলাক দেখা পাইছে আৰ্থিনবিলাক হয় তামাৰ হয়। আৰ্থিনবিলাক তামাৰে হ'ব লাগে, তেতিয়াহ'লে ভাল কাম কৰে। 4টা আৰ্থিন আছে, এটা ওপৰত যাব, 3টা
তলত মানে মাটিত থাকিব। এইটো আৰ্থিনৰ বাল্টি হয়, এইটো মানে ঢাকি দিয়া হ'ব এই ৰডবিলাক। তাৰপিছত তাঁৰবিলাক ভিতৰেদি টানি দিয়া হ'ব। এইটো 3টা আছে, 3টা আৰ্থিন মানে দাবাই দিয়া হ'ব। তাঁৰবিলাক দেখা পাইছে 10 mm তাঁৰ দিয়া হয়। 10 mm তাঁৰ যাতে গলি নাযায়, বহুত মানে হাই ভল্টেজ ৰ'দৰ তাপ এই তাৰেদি প্ৰবাহ হ'ব বা পাছ হ'ব। এইটো হেভেলছৰ যিবিলাক ৱাৰেণ্টি কাৰ্ডটো দেখা পাইছে, হেভেলছৰ মালবিলাক বহুত ষ্ট্ৰং মাল হয়, সেইকাৰণে মই হেভেলছ লৈছোঁ। তাৰপিছত 2টা MCB দেখা পাইছে, এটা চলাৰ DC DB, মানে এইটো হ'ল DC পাছ কৰাৰ এটা MCB। তাৰপিছত এটা চলাৰ AC DB, মানে AC পাছ কৰা এটা MCB। 2টা MCB হয়। ইনভাৰ্টাৰ দেখা হৈছে, হেভেলছৰ ইনভাৰ্টাৰখন বহুত মজবুত হয়। পিছফালে দেখা পাইছে একদম ষ্ট্ৰং কৰি দিয়া আছে, বহুত মজবুত হয়, বহুত হিট হ'ব, সেইকাৰণে মজবুত দিয়া হৈছে। হেভেলছ বহুত পুৰণা কোম্পানী বা নাম আছে ইয়াৰ, আৰু হেভেলছৰ বস্তু কোনো কমপ্লেইন নাহে। তাৰপিছত মোৰ যিটো ৰুপটপ, মোৰ টিনৰ চালৰ ওপৰত ক্লেমবিলাক আৰু ৱেৰবিলাক ফিটিং কৰা হৈ গ'ল। মই লগতে আছিলোঁ, সেইকাৰণে অলপ ভালকৈ ফিটিং কৰিছোঁ। মিস্ত্ৰীসকলক কৈ অলপ ষ্ট্ৰংকৈ ফিটিং কৰিছোঁ। অলৰেডি ক্লেমবিলাক ফিটিং কৰা হৈ গ'ল, আৰ্থিনবিলাক ফিটিং কৰা হৈ গ'ল। তাৰপিছত একেবাৰে শেষৰ যিটো প্ৰচেছ, শেষৰ প্ৰচেছত মোৰ যিটো চলাৰ, এটা কৰি 6টা চলাৰে ইতিমধ্যে ফিটিং কৰা হৈ গ'ল, বা তাঁৰবিলাকো ফিটিং কৰা হৈ গ'ল। 6টা চলাৰ একে লাইনতে ফিটিং কৰা হৈ গ'ল। চলাৰবিলাক আচলতে ফিটিং কৰাৰ পিছত মানে এই টিনৰ ওপৰত আৰু পানী নপৰে, সেইকাৰণে এনেকৈ ফিটিং কৰে। তাৰপিছত মোৰ যিটো মিটাৰবিলাক ফিটিং কৰা হয়, একচুৱেলি মই ঘৰত দিছোঁ। মোৰ যিহেতু ঘৰৰ বাৰিন্দা নাই, সেইকাৰণে মই ঘৰত বহাই দিছোঁ। ঘৰৰ ভিতৰত এটা বৰ্ডত আচলতে বহাব লাগে, তেতিয়াহ'লে অলপ ডিজাইন উঠে। এইটো দেখা হৈছে মোৰ অলপ ডিজাইন কৰি দিছে মিস্ত্ৰীয়ে আগতে জনাইছিল যে অলপ ডিজাইন উঠিব, সেইকাৰণে মই এইবিলাক বহাই দিছোঁ। তাৰপিছত এইটো ছুইচটো দিয়া হৈছে, দেখা পাইছে চলাৰে এইটো কানেকশ্যনটো পাইছে, লাইট জ্বলিছে, ছুইচটো দি দিলে। কিন্তু এটা ছুইচ বাকী থাকিব, সেইটো এক্টিভেশ্যন কৰাৰ পিছতহে দিয়া হ'ব। আৰু মোৰ DC DB যিটো এইটো ছুইচটো উঠাই দিয়ে। এই মেচিনাৰীবিলাক ভাল জেগাত ৰাখিব লাগে, যাতে পানী নাপায়। 1 ফুটা পানী যদি ভিতৰত সোমায়, ৱাৰেণ্টিটো শেষ হৈ যায়। সেইকাৰণে মই সাৱধানতাৰে, মিস্ত্ৰী যিহেতু মোক কৈছে, সেইকাৰণে মই সাৱধানতাৰে ঘৰৰ ভিতৰত অলপ ডিজাইনো হ'ল, বা কোনোদিনো ইয়াৰ ভিতৰত পানী নোসোমাব, পানী নপৰিব, তাৰ গেৰাণ্টি লৈ মই ঘৰৰ ভিতৰতে বহাই, আপোনালোকে এনেকৈ জেগাত বহাই ল'ব। তাৰপিছত একেবাৰে শেষৰ যিটো প্ৰচেছ, আপোনাৰ ঘৰত যিটো লাইনৰ মিটাৰ আছে, ইলেক্ট্ৰিচিটি মিটাৰ, এই মিটাৰৰ লগত এই চলাৰ কানেকশ্যন, এইটো চলাৰ কানেকশ্যন জাষ্ট আউটপুটৰ সৈতে 2টা তাঁৰ কানেকশ্যন দি দিলে হ'ল। এনেকৈ কানেকশ্যন কৰি দিলে একেবাৰে ইজি প্ৰচেছত কামটো কৰি দিয়া হ'ল।